950 গ্ৰাম আছে আৰু এইটো জুখিছোঁ চাওক কিমান আছে এতিয়া এতিয়া জুখি চাইছোঁ এজনী মাইকী এই মাইকীজনীনো কিমান ৱেট আছে সেইটো চাম ৰাখিছোঁ এইখন কি হয় ঢিলা হৈ গৈ থাকে। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। বন্ধুসকল, আজি হ'ল 38 ডেইজ মোৰ ব্ৰইলাৰখিনিৰ বয়স হৈছে আজি 38 ডেইজ 38 দিন আৰু এই 38 দিনত মই আপোনালোকক আপডেট দিছিলোঁ যে 35 দিনত কিমান ৱেট হৈছে, মানে 1 কেজি 900 গ্ৰাম হৈ আছিলে আৰু আজি 38 দিন হয়। 38 দিনত আপোনাৰ এভাৰেজ মই যোৱাকালি চাইছিলোঁ, আমাৰ ছুপাৰভাইজাৰ আহিছিলে, যোৱাকালি ছুপাৰভাইজাৰে যেতিয়া জুখিছিলে তেতিয়াহ'লে মোৰ এভাৰেজ পাইছিলে তেখেতে 24টামান কুকুৰা জুখিছিলে, 6টা চাৰিবাৰ, তাৰপিছত এভাৰেজ পাইছিলে 2 কেজি 250 গ্ৰাম। আজি হ'ল 38 ডেইজ আৰু 38 ডেইজ মানে আমি এটা মতা কুকুৰা ডাঙৰ চাই কিনি এটা জুখিছোঁ কিমান আছেনো। এইটো যিটো বাল্টি হয় বাল্টিটোত আছে 350 গ্ৰাম ন, 350 গ্ৰাম আছে আৰু এইটো জুখিছোঁ চাওক কিমান আছে এতিয়া 3 কেজি 415 গ্ৰাম, 350 গ্ৰাম কাটি দিয়ক, 3 কেজি 50 গ্ৰাম আছে এইটো কুকুৰাত, এটা কুকুৰাত। এতিয়া এইটো কি কৰিম, আমি এটা ছাইডত থৈ দিম, এই ছাইডত কাইলৈ চাম ডেইলি যে কিমান বাঢ়িছেনো। এতিয়া জুখি চাইছোঁ এজনী মাইকী, এই মাইকীজনীনো কিমান ৱেট আছে সেইটো চাম। মাইকীজনী আছে 2 কেজি 425 দেখাইছে, 350 গ্ৰাম কাটি দিছোঁ, তাৰমানে সেই একেই আৰু 2 কেজি 50 গ্ৰাম মাইকীজনী। তো এভাৰেজটো কিমান আহিলে চাওক আপোনালোকে, মতাটো হৈ গ'ল 3 কেজি 50 গ্ৰাম, এইটো হৈ গ'ল 2 কেজি 50 গ্ৰাম। তো মানে মোৰ যদি গোটেইখন যদি মতা থাকিলেহেঁতেন 3 কেজি এভাৰেজ আহি গ'লহেঁতেন। এতিয়া কি কৰিলোঁ, আমি তেনেকৈ জোখা নাই সৰহকৈ, আমি এতিয়া মতা অলপ ডাঙৰকেইটা জুখি চাইছিলোঁ। ডাঙৰ যিকেইটা মতা আছে আমাৰ, সেই মতাকেইটা প্ৰতিটোৱে আমাৰ 3 কেজি ওপৰত হৈছে, মানে 3 কেজি 50 গ্ৰাম, 3 কেজি 100 গ্ৰাম তেনেকুৱা হৈ আছে, বা 3 কেজি মতাবিলাক। আৰু মাইকী জুখি চাইছিলোঁ, আমাৰ মাইকীটো হৈছে আপোনাৰ 2 কেজি, কিছুমান 2 কেজি 50 গ্ৰাম, 2.5 কেজি, 2 কেজি 100 গ্ৰাম, কিছুমান 1.5 কেজিও আছে সেই মাইকীখিনি। তো প্ৰথম কথাটো হ'ল, এতিয়া আমাৰ মেইনলি এভাৰেজ যিটো ৱেট হয় সেই ৱেটটো আমাৰ কম আহিব অকল মাইকীখিনিৰ কাৰণে, মাইকী কুকুৰাখিনিৰ কাৰণে। মতা যদি আমাৰ থাকিলেহেঁতেন, যদি কমচে কম এই 70% মতা থাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ এভাৰেজ আপোনাৰ 2.5 কেজি ওপৰত আহি গ'লহেঁতেন। এতিয়া আমাৰ 2 কেজি 300 400 আজিলৈকে হৈছে চাগে সম্ভৱ। তো আৰু 4-5 দিন আছে, এইকেইদিনত কিমান হয় চাই লওঁ। যদি এভাৰেজ মানে যেনে তেনে 2.5 কেজি ওপৰত যদি আনিব পাৰোঁ তেতিয়াহ'লে ভাল আৰু। তো আমি এইকেইদিন বৰ্তমান পানীও খাইছে, কিন্তু এটা কথা আমাৰ যোৱাকালি মানে যোৱা ৰাতি কি হ'ল, পৰহি আমাৰ ইয়াত ডিব্ৰুগড়ত বতাহ ধুমুহা লগতে শিল বৰষুণ দিলে আৰু গোটেই মানুহৰ ঘৰ দুৱাৰৰ লগতে মানে গোটেই গছ গছনি ভাঙি কাৰেণ্টৰ কেবুল চেবুল চব ভাঙি দিলে। আৰু ভাঙি দিয়াৰ কাৰণে আমাৰ মানে কাৰেণ্ট নাছিলে পৰহি ৰাতিৰ পৰা যোৱাকালি ৰাতিলৈকে কাৰেণ্টেই নাছিলে মানে। তো ৰাতি আমি একোৱে দিব নোৱাৰিলোঁ, পানীও দিব নোৱাৰিলোঁ, অটো ডিংকাৰ আছে যিহেতু একদম টেংকিৰ ওপৰত, আৰু আমি নিজেই তুলি পানী কেইলিটাৰমান 100-150 লিটাৰমান তুলিলোঁ। তাৰপিছত সেইখিনিও আমি আকৌ মানে কি হ'ল, সেইখিনিতো পটককৈ খাই দিলে, তাৰপিছত আকৌ ৰাতি দিয়াও নহ'ল, আন্ধাৰত দানাও খাব নাপালে। এই আজিৰ দিনতে যি খালে, এতিয়া আৰু আজি লাইটটো আহিছে, কাৰেণ্টটো ঠিক কৰিলেহি। তো আজিৰ পৰা যদি বাঢ়ে আৰু, তো সেই যোৱা 2 দিন মানে আমাৰ সেইটো কাৰণে অলপমান এটা গ্ৰ'থ এটা ৰখি গ'ল। তেনেকৈ কিন্তু দানা কনজামশ্যনটো হোৱা নাই বাৰু, ৰাতিপুৱা দিনৰ পোহৰতে যি খাই আৰু ৰাতি সেই দানা কনজামশ্যনটো হোৱা নাছিলে, যদিও মানে ৱেটত অকণমান আমাৰ মানে হেম্পাৰ হৈছে। এইখিনি দেখিছে। আৰু এটা কথা মই ইয়াত আপোনালোকক কৈ দিওঁ যে এইখন যিখন আমি ডিংকাৰ ফিডাৰবিলাকত যিখন যে আমি জালিখন ৰাখিছোঁ, এইখন কি হয় ঢিলা হৈ গৈ থাকে, মাজে যেতিয়া দানাটো খাব ঢিলা হৈ গৈ থাকে। আৰু এইখন লগাই দিয়াৰ পিছত মানে আমি এইটো বেছি ওখকৈ কৰি দিব নালাগে মানে, একচুৱেলি আমি কৰি থৈছিলোঁ ওখকৈ কৰি থৈছিলোঁ অলপ, ইহঁতি বহি খায় কাৰণে কুকুৰাবিলাকে। তো কি হ'ল, এই মতা ডাঙৰ কুকুৰাবিলাকৰ মাথা দুটা এতিয়া মই দেখাতে এই জেগাটোত, এই যিটো জেগা হয় এই জেগাটোত লাগি ধৰিলে, মানে মাথাটো লাগি ধৰিলে। ইয়াত এনেকৈ কৰি কিনি মুখখন সুমিয়াই ইয়াত তাৰ মাথাটো ঠোঁটটো লাগি ধৰিলেগৈ আৰু উভত খাই কিনি মানে ওলমি আছে। মই দেখি কিনি যেতিয়া কুকুৰাবিলাকে চিঞৰিলে তেতিয়াহে দেখি কিনি আঁতৰাই দিলোঁহি। এই মানে একদম মৰু অৱস্থা, মৰি গ'লহেঁতেন। এতিয়া তথাপিতো বাচি আছে, কিন্তু অহাকালিলৈকে কি হয় নাজানো। তো আৰু অলপ দেৰি পিছত আৰু এটা লাগিলে। তো এতিয়া আমি কি কৰিলোঁ, সেইখিনি গোটেইখিনি অলপ চাপৰ কৰি দিলোঁ, যাতে
লাগি ধৰিলেও যাতে দুখ নাপায় তেনেকৈ, নহ'লে এনেকৈ ওলমি থাকে আৰু ওলমি থাকিলে মানে আপোনাৰ মৰ্টেলিটিটো বাঢ়ি যোৱাৰ চান্স আছে। তো সেই গতিকে তো বন্ধুসকল জনাব আপোনালোকে আমাৰ এতিয়া 38 ডেজত কেনেকুৱা হৈছে মুৰ্গীখিনি। FCR অলপমান বাঢ়ি আছে, FCRটো 5 মান বাঢ়ি আছে, মানে 0.5 মান এটা বাঢ়ি আছে। কি হয় সেইখিনি এতিয়া মানে মিলাব পাৰোঁগৈ নোৱাৰোঁ। তো বাকীটো ৱেটৰ ফালৰ পৰা দেখিছে আপোনালোকে মোৰ ইয়াত মাইকী সংখ্যা বেছি, মানে মাইকী কুকুৰা। তো মাইকী কুকুৰাৰ সংখ্যা বেছি হোৱাৰ কাৰণে মোৰ ফাৰ্মখনত এভাৰেজ ৱেট কমি আহিব। আৰু মুৰ্গীখিনি ইমান কোৱালিটিও বেয়া নহয় বাৰু, যিহেতু চাওক আপোনালোকে ঠেংবিলাক হালধীয়াই আছিলে, হালধীয়া ঠেং থাকিলে বোলে কোৱালিটিটো ভাল হয়। কিন্তু মাইকী বেছি আহিলে, মাইকী যদি বেছি নাহিলে হয়, চাওক আপুনি এজনী মাইকী, এজনী মাইকী, এজনী মাইকী, এজনী মাইকী, গোটেই এইখিনি মাইকীয়ে চাওক। ইয়াত যদি মতা দেখি পায়, সেই এটা মতা আছে অকল। তাৰ মাজৰে গোটেই মুৰ্গীখিনিৰ মাজৰে এইখিনি দেখিছে, এইখিনি অলপ একদম উইক কুকুৰা, মানে কিছুমান লেম্বাৰ্ড আছে আৰু কিছুমান উইক। এইজনীহেঁত ৱেট লোৱা নাই, তো সিহঁতক মানে ছেপাৰেটকৈ ৰাখি দিছোঁ। ইয়াতে আছে টোটেল 30টামান, তেনেকুৱাই আছে। মৰ্টেলিটিও হৈ গ'ল এতিয়ালৈকে, মোৰ মৰ্টেলিটি 60টা মৰ্টেলিটি হৈ গ'ল আজি ডেটলৈকে। বন্ধুসকল আশীৰ্বাদ কৰিব আৰু যাতে এই প্ৰথম বেচটো, এই বেচটো যিটো বেচ কৰিছোঁ কোম্পানীৰ লগত, এই বেচটো যাতে অলপ ভালদৰে ৱেট হৈ এটা ভাল ৰিজাল্ট কৰিব পাৰোঁ। আৰু তাকে, আৰু যদি আপোনালোকৰ ফালৰ পৰা, অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকে মোক কমেণ্ট কৰিব কেনেকৈ কি কৰিব লাগিব। মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।